Hello guys, কিছু ইনফৰমেশ্যন পোৱা গৈছে about the ADRE and Health Department appointment dateক লৈ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব মই আপোনালোকক ক'ম যে আপোনালোকৰ এপইণ্টমেণ্ট কেতিয়ালৈকে দিব পাৰে আৰু তাৰ লগতে অন্য কিছুমান ইনফৰমেশ্যন আছে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে যদি মন কৰে দেখিব যে আগতে যিবোৰ এপইণ্টমেণ্ট হৈ গৈছে অৰ্থাৎ বৰ্তমান যিবোৰ এপইণ্টমেণ্ট হৈ গৈছে LPUP গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ তাৰ লগতে টি ট্ৰাইবৰ আৰু অৱশেষত আসাম পুলিচ গতিকে সকলোবোৰ এপইণ্টমেণ্ট যদি আপোনালোকে মন কৰে তেন্তে দেখিব যে আপোনালোকৰ প্ৰতিটো এপইণ্টমেণ্টৰ মাজত 1 উইক বা মেক্সিমাম 10 to 12 ডেজৰ গেপ আছে গতিকে সেই হিচাপত চালে আপোনালোকে মন কৰিব যে আসাম পুলিচৰ বৰ্তমান এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিছে 3 ডিচেম্বৰ তাৰিখে তাৰ লগতে আসাম পুলিচৰ যোনখিনি টি ট্ৰাইবৰ আছিলে অৰ্থাৎ টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ কেণ্ডিডেট আছিলে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব 8 ডিচেম্বৰ তাৰিখে গতিকে তাৰ পৰা যদি আমি মেক্সিমাম 1 উইক বা 10 to 12 ডেজ চাওঁ তেনেহ'লে আপোনালোকৰ 19-20 তাৰিখ হ'ব অৰ্থাৎ 19 বা 20 ডিচেম্বৰ তাৰিখে আপোনালোকৰ ডেটটো পৰিছে নেক্সট এপইণ্টমেণ্টটো হেল্থ ডিপাৰ্টমেণ্টবোৰৰ হ'ব কাৰণ আপোনালোকৰ হেল্থ ডিপাৰ্টমেণ্ট এটাই ছেক্টৰ হয় অৰ্থাৎ ডিপাৰ্টমেণ্ট ছেম হয় আৰু তাৰ পাছত আপোনালোকৰ ADRE দিব অৰ্থাৎ অৱশেষত ADRE এপইণ্টমেণ্টবোৰ দিয়া হ'ব কিয়নো তাত বহুতো ডিপাৰ্টমেণ্ট থাকে যিহেতু বহুতো ডিপাৰ্টমেণ্টৰ মাজত কোঅৰ্ডিনেশ্যন অলপ প্ৰব্লেম হয় সব একলগ হ'ব লাগে বা বাকি আগত যোনবোৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিলে তেওঁলোকৰ আপোনালোকৰ প্ৰতিটো ডিপাৰ্টমেণ্ট এক্সট্ৰা আছিলে আপোনালোকৰ LPUP অৰ্থাৎ এলিমেণ্টাৰী এডুকেশ্যন তাৰ লগতে গ্ৰেজুৱেট টিচাৰ আপোনালোকৰ DSA ছেকেণ্ডেৰী এডুকেশ্যন তাৰ পাছতে আপোনালোকৰ আসাম পুলিচৰ অৰ্থাৎ আসাম পুলিচৰ ডিপাৰ্টমেণ্টটো এক্সট্ৰা আছিলে কিন্তু যদিহে আপোনালোকে ADRE মন কৰে তেন্তে ADRE আপোনালোকৰ ভেৰিয়াছ ডিপাৰ্টমেণ্ট আছে এগ্ৰিকালচাৰ PWD তাৰ লগতে অন্য বহুতো ডিপাৰ্টমেণ্ট তাত ইনক্লুড হৈ আছে গতিকে আপোনালোকৰ ADRE এপইণ্টমেণ্টটো অলপ দেৰিকৈ হ'ব মই আপোনালোকক ক'ম যে এক্সপেক্টেড ডেটটো কিমান হ'ব পাৰে কিন্তু আপোনালোকৰ হেল্থ ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্টবোৰ অতি সোনকালে হৈ যাব অৰ্থাৎ আপোনালোকৰ মেক্সিমাম আপোনালোকৰ 15 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ হেল্থ ডিপাৰ্টমেণ্টবোৰৰ এপইণ্টমেণ্ট আপোনালোকৰ হৈ যাব আপোনালোকে চিন্তা কৰিব নালাগে 15 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ এপইণ্টমেণ্ট এক্সপেক্ট কৰা হৈছে যোনবোৰে হেল্থ ডিপাৰ্টমেণ্টত জববোৰ পাইছে তেওঁলোকৰ এপইণ্টমেণ্ট আপোনালোকৰ 15 পৰা 20 ডিচেম্বৰৰ ভিতৰত হ'ব লাগে অৰ্থাৎ এইটো এক্সপেক্টেড হয় কিন্তু আপোনালোকৰ ADRE যোনবোৰ আছে কেণ্ডিডেট তেওঁলোকৰ আপোনালোকৰ এপইণ্টমেণ্ট 20 তাৰিখৰ পাছত অৰ্থাৎ আপোনালোকৰ 25 তাৰিখৰ ভিতৰত আপোনালোকৰ এপইণ্টমেণ্ট হ'ব পাৰে এইটো কোনো কনফাৰ্ম নিউজ নহয় আপোনালোকৰ এইটো এক্সপেক্টেড হয় আপোনালোকৰ 15 ডিচেম্বৰৰ পৰা 25 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ হেল্থ ডিপাৰ্টমেণ্ট আৰু ADRE এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰা হৈ যাব লাগে আৰু তাৰ পাছতে জানুৱাৰী মাহ অৰ্থাৎ নতুন বছৰৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ জইনিং ডেট দিব পাৰে আৰু বহুতৰে প্ৰশ্ন আছে যে ADREত বহুতো ডিপাৰ্টমেণ্টৰ বৰ্তমানলৈকে ডকুমেণ্ট ভেৰিফিকেশ্যনবোৰ কৰা হোৱা নাই তাৰ মাজতে এটা ডিপাৰ্টমেণ্ট আপোনালোকৰ PWD গতিকে চিন্তা কৰিব নালাগে বহুতৰে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰাৰ পাছতো ডকুমেণ্ট ভেৰিফিকেশ্যন হয় গতিকে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনো এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰাৰ পাছতে হ'ব গতিকে এইটোৱে আছিল আপডেট আপোনালোকে এতিয়া ৰিজনটো গম পালে যে ADRE এপইণ্টমেণ্ট লেটাৰ দেৰি হোৱা কাৰণটো যিহেতু মই ক'লোৱেই যে ADREত ভেৰিয়াছ ডিপাৰ্টমেণ্ট থাকে আপোনালোকৰ বিভিন্ন ডিপাৰ্টমেণ্টবোৰ থাকে গতিকে সকলোবোৰ ডিপাৰ্টমেণ্ট একলগ হৈ পেলাই কামটো কৰা ইমান সহজ নহয় আৰু বাকীবোৰ ডিপাৰ্টমেণ্ট আপোনালোকৰ যোনবিলাক এক্সট্ৰা ডিপাৰ্টমেণ্ট আছিলে মই ক'লোৱেই যে LPUPৰ ক্ষেত্ৰত এলিমেণ্টাৰী এডুকেশ্যন আৰু গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত DSC তেনেদৰে আপোনালোকৰ আসাম পুলিচৰ ক্ষেত্ৰত আসাম পুলিচৰ যোনটো এক্সট্ৰা ডিপাৰ্টমেণ্ট হয় তেওঁলোকৰ মাজত কাম কৰাটো ইজি হৈ পৰে বাকী ADRE যোনবোৰ ডিপাৰ্টমেণ্ট আছে একলগ হৈ পেলাই কাম কৰাটো অলপ ডিফিকাল্ট হৈ যায় গতিকে এইটোৱে কাৰণ যদিও আপোনালোকৰ ডিচেম্বৰ মাহৰ ভিতৰতে সকলোৰে এপইণ্টমেণ্ট কমপ্লিট হ'ব আপোনালোকে নতুন বছৰলৈ ৰখিব নালাগে অৰ্থাৎ নতুন বছৰত আপোনালোকৰ জইনিং হৈ যাব আপোনালোকৰ জানুৱাৰী ফাৰ্ষ্ট উইকৰ ভিতৰত আপোনালোকে জইন কৰিব লাগিব আৰু বেষ্ট অফ লাক যোনে কোৱালিফাই কৰিলে এইটোৱে আছিল আপডেট যদিহে চেনেলটো নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ যদি এনেকুৱা ধৰণৰ কুইক আপডেটছ পাব বিচাৰে থেংক ইউ